কিন্তু যোৱা সময়ছোৱাত দেখিছিলোঁ যে জিঅ'টেক কৰাৰ পিছত যেতিয়া ঘৰৰ তালিকা আহে তেতিয়া চকু কপালত উঠি যায়, মনত বহুত আমি কষ্ট পাওঁ। এইকাৰণেই বহুত দুখীয়া মানুহ দিন হাজিৰা কৰি খায়, বেলেগৰ ঘৰে ঘৰে খুজি মাগি বহুতে খায়, কিন্তু তেওঁলোকৰ নাম নাই। তেওঁৰ ঘৰৰ ওচৰত কোনোবা এজন মানুহ, তেওঁৰ নাম আহিছে। আৰু এই বিষয়ে যেতিয়া আমি গাঁও পঞ্চায়ত লেভেলত, আঞ্চলিক পঞ্চায়ত লেভেলত, ব্লকত, জিলাত, মন্ত্ৰীক এই বিষয়বিলাক অৱগত কৰোঁ, তেওঁলোকে উত্তৰ নিদিয়ে যে নাই জিঅ'টেক কৰিছে, ওপৰৰ পৰা হৈ আহিছে, আমি কি কৰিম। আৰু মানুহ এজনৰ যেতিয়া ঘৰ লিষ্ট হৈ আহে, সেই মানুহজনৰ ঘৰ কৰ্তন কৰিবলৈ যাওঁতেও মানুহবিলাকে হাহাকাৰ কৰে যে আমাৰ নাম আহিছে, চৰকাৰৰ টকা আমি পাম, আমাৰ লিষ্টটো কিয় কৰ্তন কৰে। কোনোবাই ঘৰ পাওক, তাত ব্যক্তিগতভাৱে মই বা আপোনালোকেও কোনো বিৰোধ নকৰে, কিন্তু প্ৰশ্ন হৈছে যিজন দুখীয়া, অতি দুখীয়াতকৈ দুখীয়াজনে আগত পাব নালাগে, দুখীয়াজনতকৈ সচ্ছলজন আগত পাব নালাগে। কিন্তু বিগত সময়ছোৱাত জিঅ'টেকৰ গোটেই প্ৰচেছখিনিত কৰবাত ন কৰবাত থৰুঙা আছিল। এতিয়া মই এজন পঞ্চায়ত ডিপাৰ্টমেণ্টৰ কৰ্মকৰ্তা, কৰবাত মই গ'লো, অকণমান মোৰ দেখি সেই মানুহঘৰৰ লগত মোৰ এটা আত্মীয় সম্পৰ্ক আছে, তেওঁৰ ঘৰটো যদিও পকী ঘৰ, মই কেঁচা ঘৰ এটা দেখাই মই জিঅ'টেক কৰাই দিলোঁ। মই কৰবাত গ'লো, মোক অকণমান ভালকৈ চাহ পানী খুৱালে, ঘৰৰ লোকেল ডিমা দি দিলে, মুৰ্গী এটা দি দিলে, অলপ পকেটতো কিবা এটা দি দিলে, নাইবা তাত থকা যিজনে কৰিব যায় তেওঁৰ লগত 2-4জন লগত লৈ কোনে কি অলপমান পকেট মানি অলপ দি দিলে। তেওঁক মই স্কুৰটো, যিটো স্কুৰ বুলি কয়, যিটো মাৰ্ক কয়, ধনী বা দুখীয়াৰ যিটো মাৰ্ক, সেই মাৰ্কটো মই একেবাৰে দুখীয়াৰ মাৰ্কটো বঢ়াই দিলোঁ। গতিকে এনেকে ভাবে যিসকলে জিঅ'টেক কৰে তেওঁলোকৰ বিভিন্ন কাম কাজৰ কাৰণে বহু যোৱা সময়ছোৱাত বহু প্ৰাপ্য মানুহখিনিও গড় সময়মতে নাপায়, পিছত পায়, ধনী মানুহবিলাক আগত পায়। মানুহক যিমানেই কম, মই বিভিন্ন মেল মিটিং য'তেই যাওঁ টকা নিদিব বুলি চিঞৰি থাকো, কিন্তু আমাৰো এনেকুৱা কিছুমান মানুহ আছে, এইটো ক'ব লাগিব যে দুৰ্নীতি, টকা খায়, কিন্তু টকা দিয়া মানুহখিনিৰো বহুত দুখ আছে। ভাবে যে মই যদি 1000 টকা এটা গুজি নিদিওঁ জিঅ'টেক কৰিব আহিছে, তেনেহ'লে মোৰ ঘৰটো নহয়। এনেকুৱা চিন্তা চৰ্চা কৰা বহু মানুহ আছে। মই তেওঁলোকক দোষাৰোপ নকৰোঁ, তেওঁলোকে ভাবে যে এইটো এটা চিষ্টেম হৈ গৈছে, এইটো এটা নিয়ম, টকা নিদিলেতো ঘৰ নাপাম, সেই ব্যৱস্থা ভাবে তেওঁলোকে, কিন্তু কোনো টকা দিব নালাগে। আজিও মোক বহুতে কৈছে, আজিও মই বিভিন্ন ঠাইত গৈছোঁ, তাতেও বহু মানুহ আহিছে, দুখীয়া মানুহ, সকলোৱে কয় পাব লগা উপযুক্ত নাপায়। গতিকে মই আকৌ কৈছোঁ, ঘৰ কোনোবাই পাওক, তাৰ মোৰ ক'বলগীয়া একো বাধা নাই, কিন্তু উপযুক্ত দুখীয়াজন আগতে পাব লাগে। গতিকে এই গোটেই চিষ্টেমটোৰ কাৰণে এইবাৰ প্ৰথমবাৰৰ বাবে গভৰ্ণমেণ্টে জিঅ'টেক কৰিবলৈ অসমত যিসকল দুখীয়া মানুহ এতিয়াও ঘৰ পোৱা নাই, তেওঁলোকক জিঅ'টেক কৰিবলৈ পঞ্চায়তত জীৱিকা সখীসকলক কামত লগাইছে। এতিয়া প্ৰশ্ন আহিল, জীৱিকা সখীয়ে কিমান ভালকৈ কৰি আছে, যিটো কাৰণে জিআৰএছ জিপিচি ছেক্ৰেটাৰীক এইটো কামৰ পৰা আঁতৰত ৰাখি জীৱিকা সখীসকলক দিলে। জীৱিকা সখীসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছেনে নাই? মই আকৌ কৈছোঁ, পঞ্চায়তৰ সকলোকে মই কোৱা নাই যে তেওঁলোকে সকলোৱে কৰাপশ্যন কৰিছে, ভুল কৰিছে, একাংশই কৰিছিল, প্ৰমাণো আছে। আৰু জীৱিকা সখীসকলে যিসকলে কৰিছে তেওঁলোকক মই মোৰ ফালৰ পৰা আদৰণি জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে কষ্ট কৰি কামবোৰ কৰি আছে। কিন্তু জীৱিকা সখীসকলে আপোনালোকে কাৰোবাৰ পৰা টকা পইচা নল'ব, আৰু জীৱিকা সখীক আপোনালোকে কোনো টকা পইচা নিদিব। জীৱিকা সখীসকলে সকলোৰ ঘৰে ঘৰে যাব লাগিব। এতিয়া জীৱিকা সখীসকলে মোৰ তাত অহা খবৰ মতে লগত 3-4জনকৈ মানুহ লৈছে, একাংশ, মই আকৌ কৈছোঁ একাংশ মানুহ লৈ তেওঁলোকে ঘূৰি আছে, তেওঁলোকৰ ইচ্ছামতে কৰিব বিচাৰি আছে। 2-4জনে কৰবাত একেবাৰে মোৰ হাতত থকা খবৰ মতে 500 টকাৰ পৰা বিভিন্ন টকা বিচাৰিছে, আৰু মানুহে ভাবিছে যে আহিছে মানে কিবা এটা মানুহ দি দিওঁ, সোনকালে মোৰ ঘৰটো হৈ যাব, নহ'লে মোৰটো আকৌ বাদ দিয়ে নেকি। মই বাৰে বাৰে আকৌ কৈছোঁ, প্ৰতিজন জীৱিকা সখীৰ প্ৰতি মোৰ সন্মান আছে, কিন্তু একাংশৰ ওপৰত অভিযোগ আহিছে কাৰণে কৈ আছোঁ, আৰু হ'ব নালাগে। কাৰণ জীৱিকা সখীলে দায়িত্ব কৰ্তব্য ভালকৈ পালন কৰক। আৰু এনেও আমি আমাৰ মাতৃজাতিৰ প্ৰতি সকলোৰে সন্মান আছে, আৰু মাতৃৰ মন লৈ প্ৰতিজন জীৱিকা সখী নাৰী, আৰু নাৰীৰ মন সহজ সৰল থাকে। গতিকে এটা সহজ সৰল মন লৈ তেওঁলোকে যাতে প্ৰতিজন মানুহৰ কাষত যায়, কোনো ধৰণৰ যাতে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে,
কোনোবাই খুজি টকা দিব খুজিলেও যাতে তেওঁলোকে নলয় আৰু দালালৰ চক্ৰত যাতে নপৰে যে এনেকৈ 10টা কৰি দিয়ক আপোনাক ইমান টকা দিম সেইসকলৰ কবলত যাতে নপৰে আৰু কাকো যাতে অৱজ্ঞা কৰা নহয় এইকাৰণেই নহয় আপোনালোকক মই জনাবলৈ পাই এই কথাখিনি গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ ধৰক কোনো এজন জীৱিকা সখীয়ে এখন গাঁৱত ছাৰ্ভে কৰিলে কাৰোবাক বাদ দি থলে তেওঁক বেয়া পায় তেওঁক বাদ দি থলে এতিয়া এই জীৱিকা সখীজনে যদি বাদ দিয়ে তেওঁৰ কি ব্যৱস্থা হ'ব তেওঁৰ ব্যৱস্থা 100% হ'ব তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিউটেক শেষ কৰাৰ পিছত গাঁও পঞ্চায়তত এখন গাঁও সভা হ'ব আৰু সেই গাঁও সভাৰ দিন তাৰিখ মাইক যোগে ঘোষণা কৰিব আৰু তাত আপোনালোকে আহিব আৰু যেতিয়া গাঁও সভা হ'ব সেক্ৰেটাৰী তেতিয়া কোনখন গাঁৱত কাৰ কাৰ নামত জিউটেক কৰিছে তাতে সেই তালিকাখন মাৰি দিব আৰু তাতে কোনোবাই প্ৰশ্ন কৰিলে কাৰ কাৰ নাম আছে কোনটো গাঁৱত তেওঁ কৈ দিব আৰু যেতিয়া কৈ দিব যে কাৰ কাৰ গাঁৱত কিমান জিউটেক হল তেতিয়া স্পষ্ট হৈ যাব সেই গাঁওখনত কিমানৰ হৈছে কিমানৰ হোৱা নাই কিমান দুখীয়া মানুহ বাদ পৰিছে লগে লগে আমি তাতে কাৰ কাৰ নাম বাদ দিলে জীৱিকা সখীয়ে আমি নিশ্চিতভাৱে তালিকা আহি যাব আৰু কাক কাক বাদ দিয়া হল লগে লগে তাৰ তালিকাখন আপোনালোকে কৰি পঞ্চায়তৰ সেক্ৰেটাৰীক বিদ্যুৎ দিব যে এইবিলাক মানুহৰ নাম বাদ পৰি গৈছে আৰু যেতিয়া দুখীয়া মানুহ প্ৰাপ্য তেওঁলোকৰ জিওটেক বাদ দিব নিশ্চিতভাৱে পৰৱৰ্তী সময়খিনিত পঞ্চায়ত ডিপাৰ্টমেণ্টে আকৌ জিওটেক কৰিবলৈ বাধ্য হ'ব আৰু তেতিয়া সেই জীৱিকা সখী কৰা ভুল ওলাই আহিব আৰু সেই ভুলৰ কাৰণে জীৱিকা সখীৰ তেওঁ যেটো দায়িত্ব জীৱিকা সখী পালন কৰি আছে তেওঁৰ দায়িত্বৰ পৰা বৰখাস্তও কৰিব পাৰে গতিকে জীৱিকা সখীসকলক আপোনালোকে ক'ব বা যিসকল জীৱিকা সখীয়ে মোৰ এই ফেচবুক লাইভ চাব তেওঁলোকে সাৱধানতা কৰিবলৈ তেওঁলোকে এনেকুৱা সাৱধানতাৰে কাম কৰিবলৈ মই তেখেতসকলক আহ্বান জনাইছো কাৰণ মই বিচাৰো আপোনালোকে বিচাৰে এজনো দুখীয়া মানুহ যাতে বাদ নপৰক